Hello everyone, good afternoon. Welcome back to my channel Devastis Life. So আজি আমি গৈ আছোঁ মেলালৈ অভয়াপুৰী গণেশ মন্দিৰৰ মেলালৈ তো ইয়াতে মই মোৰ হাজবেণ্ডৰ ফেমিলি ফ্ৰেণ্ডৰ ফেমিলি আৰু তাৰ বাচ্চাটো আৰু তাৰ ভণ্টিজনী তো এনেকৈ আমি আজি গৈ আছোঁ একেলগে মিলি পেলাই আৰু চবৰ লগত চা চিনাকি হৈ আমাৰ ঘৰৰ ওচৰৰে মানে আমাৰ শহুৰ ঘৰৰ ওচৰৰে চবৰ লগত চা চিনাকি হৈ কথা বতৰা পাতি বিৰাটেই ভাল লাগিছে চ' আমি একেলগে মিলি পেলাই গৈ আছোঁ আৰু এই সৰুটো টিকলাটো দেখিছেনে ই কিন্তু পূৰা ৰাস্তা চাই গৈ আছে ৰাস্তাত কি আছে কি নাই আৰু কি গান বজাব কি কৰিব সেইবিলাক গোটেইখিনি ডিৰেকশ্যন দি আছে তাৰ দেউতাকক তো মই আজি এই ব্লগটো অসমীয়াতেই আৰম্ভ কৰিলোঁ আপোনালোকে হয়তো ভাবিব যে হঠাৎ মই কিয় অসমীয়াতে ষ্টাৰ্ট কৰিছোঁ কাৰণ মোৰ বহুতো ছাবস্ক্ৰাইবাৰ আছে অসমীয়া ভাষা জনা তো সেইকাৰণে মই অসমীয়াত আজি এই কণ্টেণ্টটো আপোনালৈ দিবলৈ বিচাৰিছোঁ তো আপোনালোকে আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব আৰু যদি ভাল লাগি থাকে তেনেহ'লে এতিয়াই ভিডিঅ'টো পজ কৰি পেলাই চেনেলটোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মোক অলপ ছাপোৰ্ট কৰি দিব তো দেখিছে নহয় আমি গৈ আছোঁ আৰু ইয়াত পালোঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰ তো ব্ৰহ্মপুত্ৰ নদীৰ পাৰেৰে খুব ধুনীয়া প্ৰাকৃতিক দৃশ্য মনোমোহা প্ৰাকৃতিক দৃশ্য আমি চাই আমি আগবাঢ়িছোঁ একফালে আছে আমাৰ সেউজীয়া গছ গছনি আৰু এফালে আছে আমাৰ নদীৰ সৌন্দৰ্য তো এনেকৈ আমি লাহে লাহে আগবাঢ়ি গৈছোঁ আৰু এই গণেশ মন্দিৰৰ যিটো মেলা অভয়াপুৰী সেইটো লাল মাটিত হয় আৰু এইটো বহুত ডাঙৰ এটা গণেশ মন্দিৰ বহুত পুৰণি হয় আৰু ইয়াতে প্ৰায় এসপ্তাহ জুৰি মেলা চলি আছে আৰু যোৱা ফেব্ৰুৱাৰী 7 তাৰিখে মেলাখন শেষ হৈ গৈছে তো মোৰ ব্লগবিলাক আপলোড কৰোঁতে অলপ দেৰি হৈছে আপোনালোকে মোক ক্ষমা কৰি দিব তাৰ কাৰণে কাৰণ মোৰ গোটেইখিনি বস্তু মানে ঘৰৰ কাম বন ইত্যাদি মেনেজ কৰি পেলাই কৰোঁতে অলপমান পলম হৈ গ'ল যি কি নহওক চাওকচোন আমি নৰনাৰায়ণ ব্ৰিজত কিন্তু আহি পালোহি কথা পাতোতে আৰু ইয়াতে আমাৰ গাড়ীখন গৈ আছে আমি প্ৰায় ওলাইছিলোঁ 3:30 4টামান বজাত তো আমি গৈ পাওঁতে প্ৰায় সন্ধিয়া হৈ গৈছিলে আমাৰ আৰু যিহেতু এতিয়া 4 লেন হৈ গৈছে বাইপাছ হৈ গৈছে চ' আমাৰ যাওঁতে কিন্তু বেছি সময় এটা লগা নাই 1 আৱাৰো লগা নাই আমাৰ তাৰ কম সময় আমাৰ লাগিছে যিহেতু আমাৰ পাৰ্চনেল কাৰ লৈ গৈছে মানে আমাৰ হাজবেণ্ডৰ ফ্ৰেণ্ডজনে নিজৰ কাৰ লৈ গৈছিলে চ' খুব কম সময়ৰ ভিতৰতে কিন্তু আমি অভয়াপুৰী লালমাটি গৈ পাইছিলোঁ তো এই বাইপাছৰ এই ঠাইখিনি কিন্তু মোৰ বিৰাট ভাল লাগে খুব ধুনীয়া এটা দেখা যায় মানে ডেভেলপমেণ্টেল এটা ৱৰ্ক আৰু দেখিছে আমি কথা পাতোতে আহি পালোঁ আমি আমাৰ মেলালৈ তো এতিয়া সন্ধিয়া প্ৰায় 5মান বাজিছে কিন্তু যিহেতু আমাৰ দিন এতিয়া ডাঙৰ হ'ল তো আমাৰ ইমান এটা এন্ধাৰ হোৱা নাই তো আমি প্ৰথমতে গৈ আছোঁ এই ফ্ৰেণ্ডজনৰ ইয়াতে আছে এটা কোৱাৰ্টাৰ তাৰ চাকৰি কৰে তো সেই কোৱাৰ্টাৰত আমি বস্তু বাহানিবিলাক থৈ পেলাই তাৰপিছত আমি মেলাটো ঘূৰিম ভালকৈ আৰু মেলাত মানে সোমাই পেলাই চাওকচোন চাৰিওফালে অকল দোকান পোহাৰ বাচনৰ ইত্যাদি কাপ প্লেট সজাৰ বস্তু টেডিছ আৰু এনেকৈ ভৰ্তি হৈ আছে সম্পূৰ্ণ আৰু এয়া আহিল আমাৰ মন্দিৰৰ কাষেৰেই এটা সৰু ৰাস্তা তাৰে সেইফালেৰেই যাব লগা হ'ব আমাৰ এই আমাৰ কোৱাৰ্টাৰটোলৈ মানে আমাৰ ফ্ৰেণ্ডজনৰ কোৱাৰ্টাৰটোলৈ তো আমি কোৱাৰ্টাৰৰ পৰা ওলাই আহিছোঁ আৰু এতিয়া আমি মন্দিৰত সোমাই ফাৰ্ষ্ট আমি অলপমান ভগৱানৰ দৰ্শন কৰি ল'ম তাৰপিছত আমি লাহে লাহে মেলাটো ঘূৰিম তো ইয়াতে মই থিয় হৈ আছোঁ আৰু মোৰ হাজবেণ্ডলৈ দিছোঁ অলপমান কেমেৰাটো অলপমান ঘূৰাই দিবলৈ ইফাল সিফালকৈ অলপমান দেখাই দিবলৈ দৃশ্যবিলাক গেট ছেটবিলাক বহুত ডাঙৰকৈ বনাইছে যিটো ৰাতি দেখিবলৈ বেছি ভাল লাগিব লাইটিংছবিলাক ৰাতিহে বেছি ভালকৈ গম পোৱা যাব তো আশা কৰিছোঁ আমি ফুৰোতে কিজানি ৰাতি হৈয়ে যাব মানে সন্ধিয়াৰ পাৰ হৈ যাব আৰু মই তেতিয়া আপোনালোকক এই লাইটিংবিলাক দেখুৱাব পাৰিমেই এতিয়া চাওক আমি মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ ধুনীয়াকৈ মন্দিৰত এনেকৈ ৰঙা দলিচা পাৰি দিছে আৰু এনেকৈ আমি বহুত ভক্তগণ কিন্তু ইয়াতে আহিছে মন্দিৰত পূজা দিবলৈ আৰু মেলাখন ঘূৰি চাবলৈ তো আমিও আহিছোঁ আৰু মই কিন্তু এই মন্দিৰলৈ কেতিয়াও অহা নাছিলোঁ অভয়াপুৰী যদিও বা ঘৰৰ ওচৰৰে বাট কেতিয়াও কিন্তু অহা নাছিলোঁ তো ফাৰ্ষ্ট টাইম মই আহিছোঁ তো আহিছোঁ কাৰণে ভাবিলোঁ যে অলপমান ভালকৈ ভগৱানৰ দৰ্শনটো কৰি লওঁ যিহেতু বিয়াৰ পিছে আমি আহিছোঁ তো ভগৱানৰ আশীৰ্বাদ ল'লে বেছি মনটো ভাল লাগিব
ইফালে হৈ আছে নাম চ' ইয়াতে নামতীসকলে একেলগে মিলি পেলাই নাম গাই আছে আৰু বৰ ধুনীয়া এটা পৰিৱেশ কিন্তু চাৰিওফালে সকলোৱে পূজা দি আছে ইফালে নাম গাই আছে তো খুব ধুনীয়া এটা পৰিৱেশ একদম ভক্তিমূলক ভক্তৰে পৰিপূৰ্ণ আৰু মোৰ কিন্তু মন্দিৰ দৰ্শন কৰি বিৰাট ভাল লাগে মোৰ মন্দিৰত গৈ মন্দিৰত বহি মন্দিৰ দৰ্শন কৰি পূজা দি মই খুব ভাল পাওঁ তো সেইকাৰণে ময়ো আগবাঢ়ি গ'লোঁ মন্দিৰৰ ফালে চ' পূজা দি ওলাই আহি পেলাই এটা মিঠা পান খাবলৈ মন গ'ল আমাৰ দুয়োজনৰে চ' মিঠা পানৰ দোকানত থিয় হৈ গ'লোঁ আৰু চাওকচোন কি ধুনীয়া ধুনীয়া মছলাৰে সজাই ৰাখিছে মিঠা পান বনাই দিবলৈ তো আমি এটা মিঠা পান মুখত ভৰিও ল'লোঁ মানে সোমাই ল'লোঁ আৰু এতিয়া এই পানটো খাই খাই জুতি সোৱাদ লৈ পেলাই আমি মেলাটো ঘূৰি চাম এয়া আমি ষ্টাৰ্ট কৰিলোঁ মেলা ঘূৰি চোৱা আৰু আপোনালোকেও চাই থাকক খুব ধুনীয়াকৈ কিন্তু মানে সজাইছে চাৰিওফালে বহুত দোকান পোহাৰ ইত্যাদি আছে ইয়াতে আৰু সকলোৱে এনেকৈ ঘূৰি আছে চাই আছে তো খুব ধুনীয়া মেলাখন কিন্তু আৰু বহুত ডাঙৰ হয় বহুত এৰিয়া কভাৰ কৰি পেলাই মেলাখন অনুষ্ঠিত কৰা হৈছে মেলাত সৰু বাচ্ছাৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে চাওক এয়া গাড়ীৰ ব্যৱস্থা ৰাখিছে গাড়ীবিলাকত উঠাই পেলাই সিহঁতক ৰিম'ট কণ্ট্ৰলৰ সহায়ত ঘূৰাই অনা হয় তো বহুতো সৰু ল'ৰা ছোৱালী গাড়ীখনৰ আনন্দ কৰিছে গাড়ীখনৰ মজা লৈছে তো আৰু চাৰিওফালে টেডি পুতলা গাড়ী ইত্যাদি দেখি পেলাই কিন্তু বিৰাট ভাল লাগিছে একচুৱেলি মেলাত গ'লে বস্তু কিনো নিকিনো মেলাখন চাই বেছি ভাল লাগে বস্তুবিলাক চাই বেছি ভাল লাগে কিনাতকৈও আৰু মোৰ লগত যে গৈছে মানে মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডৰ ফেমিলি তো সিহঁতে কিন্তু বহুত বস্তু সিদিনাখন কিনিছে বহুত দোকানত ৰৈছে আৰু সৰু সুৰা বস্তু বহুত কিনিছে আমিও কিনিছোঁ দুই এটা বস্তু কিন্তু সিমানো আমি কিনা নাই বাট সিহঁতে কিন্তু বহুত বস্তু সিহঁতে কিনিছে
বিয়াৰ পিছত প্ৰথমবাৰ মেলালৈ আহিছোঁ হাজবেণ্ডৰ লগত। তো কিবা এটা নোলোৱাকৈতো যাব নোৱাৰি। তো ভাবিলোঁ তেওঁৰ টকাৰে মানে তেওঁৰ হতুৱাই এটা ইয়েৰিংছেই লোৱা যাওক। তো তেওঁকে ক'লোঁ পচন্দ কৰি দিবলৈ, হাজবেণ্ডকে কৈছোঁ যিকোনো এটা পচন্দ কৰি দিয়া, যিটো পচন্দ কৰি দিবা সেইখনেই মই লৈ যাম। তো এনেকৈ তেওঁ কিবা এটা পচন্দ কৰি দিলে আৰু ইয়াতে কিন্তু খুব ধুনীয়া ধুনীয়া ইয়েৰিংছ আছিল চইচেবল। আৰু তাৰপিছত ফুল গছ দেখি পেলাই মালৈ মনত পৰিল, ভাবিলোঁ মাৰ কাৰণে কিবা এটা গছ লৈ যাওঁ, কাৰণ মা মোৰ গছ বিৰাট ভাল পায়। চ' মাৰ কাৰণে এটা ফুলৰ গছ মই লৈ লৈছিলোঁ, জবা ফুলৰ গছ এটা, বেলেগ এটা অলপমান কালাৰৰ। আৰু এয়া চাওক, ৰাতি হোৱাৰ লগে লগে কিন্তু লাইটবিলাক জ্বলিছে আৰু খুব ধুনীয়া লাগিছে এতিয়া। আৰু লাহে লাহে মানুহৰ ভিৰো কিন্তু বহুত বাঢ়িছে। তো এনেকৈ সৰু সৰু ল'ৰাবিলাকে কিন্তু এনেকৈও ইয়েৰিংছ সিহঁতে বিক্ৰী কৰিছে বহুত। ফ্ৰেণ্ডৰ ৱাইফজনে কিন্তু তাৰ পৰাই ইয়েৰিংছ কিনিছিলে। আৰু ইয়াৰ পৰা মন্দিৰটো দেখাত কিমান ভাল লাগিছে নহয়নে? ধুনীয়াকৈ লাইটেৰে সজোৱা মন্দিৰটো দেখিবলৈ কিন্তু খুব ভাল লাগিছে। আৰু মাজত আমি অকণমান ৰেষ্ট লৈ ল'লোঁ, অলপমান থিয় হৈ পেলাই সিহঁতে বস্তু বাহানি কিনোতে, কাৰণ ফুৰি ফুৰি খোজকাঢ়ি ভাগৰে লাগিলে, বহুত সময়ে হ'ল আমাৰ প্ৰায় খোজকাঢ়ি থকা। আৰু বেলুন এইবিলাকো ওলাইছে, যিবিলাক সৰু বাচ্ছাৰ কাৰণে খুবেই ইণ্টাৰেষ্টিং হয়, সৰু বাচ্ছাই খুব ভাল পায়। মাজতে মোৰ হাজবেণ্ডে খুব জেদ কৰিলে যে ব'লা নাগৰদলাত উঠোঁ। তো উঠিলোৱে তেওঁৰ লগত ফাৰ্ষ্ট টাইম লাইফত নাগৰদলাত উঠিছোঁ। ভাল ভয় লাগিছিলে কিন্তু, তথাপিও আৰু তেওঁৰ সাহস কৰি পেলাই উঠি দিলোঁ। আৰু ইফালে চাওক, এয়া চাৰ্কাছো চাবলৈ কাৰণে তেওঁ কৈছিলে, কিন্তু চাৰ্কাছত সোমালে যে আকৌ বহুত ৰাতি হৈ যাব, ঘৰলৈ আহিবলৈ বহুত দেৰি হ'ব, পলম হ'ব। চ' সেইকাৰণে ক'লোঁ যে নালাগে, চাৰ্কাছটো আমি কেতিয়াবা বেলেগৰ দিনাহে চাম, কেতিয়াবা বেলেগ মেলাত গ'লে আমি চাম। তো এনেকৈ আমি চাৰ্কাছলৈ আৰু নগ'লোঁ। আৰু এয়া আমি এতিয়া উভতাৰ সময়ত কিন্তু এই ৰাস্তাটো দেখাত বিৰাট ভাল লাগিছে। গেটবিলাক মানে লাইটেৰে একদম সাজি গৈছে, ধুনীয়া লাগিছে। আৰু এয়া আমি ফুৰোতে আমাৰ একদম মানে চকু মুখে টায়াৰ্ড এটা আহি গৈছে, ভাগৰ লাগি গৈছে খুবেই। তো এতিয়া আমি ভাবিছোঁ যে আমাৰ ঘৰলৈ যাবহে লাগে আৰু, এতিয়া বহুত ভাগৰে লাগিলে, কাৰণ যিহেতু আমি প্ৰায় দুপৰীয়া 3টামানতে ওলাই আহিছোঁ আৰু এতিয়া প্ৰায় সন্ধিয়া 7টা চাৰে 7টামান বাজিছিলে। তো সেইকাৰণে ভাবিলোঁ ঘৰলৈ উভতাৰে সময়। তো আশা কৰিছোঁ আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই বা ব্লগটো চাই ভাল লাগিছে। আৰু যদি ভাল লাগি থাকে তেনেহ'লে প্লিজ মোৰ চেনেলটোক লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। মোৰ ফেচবুকতো এটা পেজ আছে দেৱশ্ৰীজ লাইফ বুলি, তাতো আপোনালোকে গৈ পেলাই ফ'ল' কৰি দিব পাৰে। চ' প্লিজ আপোনালোকে অলপমান ছাপোৰ্ট কৰি দিয়ক, আৰু ধুনীয়া ইণ্টাৰেষ্টিং ভিডিঅ' আৰু ব্লগ পাবলৈ কাৰণে মানে মই আপোনালোকলৈ আনি থাকিম ধুনীয়া ইণ্টাৰেষ্টিং ব্লগ। তো আজিলৈ ইয়াতেই সামৰিছোঁ, এতিয়া আমি লাহে লাহে ঘৰলৈ ৰাওনা হ'ম। তো সকলোলৈ আকৌ গুড নাইটৰ শুভেচ্ছা জনাই পেলাই টাটা, বাই বাই।